ভাদ মাহটোক সিংহ মাহ বুলি কয়। ৰেৱতী নক্ষত্ৰ সিংহ ৰাশিত বৰ প্ৰকট হৈছে, সেইকাৰণে ভাদ মাহটোক সিংহ মাহ বুলি কোৱা হয়। সিংহ মানে নাম সিংহ, যে ভাদ মাহৰ গোটেই মাহটোৰ নাম গাব লাগে। কেলে আমাৰ মানুহে কয় না ভাদ মাহটো পবিত্ৰ মাহ। কিহৰ কাৰণে পবিত্ৰ? শংকৰদেৱৰ মৃত্যু তিথি, মাধৱদেৱৰ মৃত্যু তিথি, মানুহ মৰাত মাহটো পবিত্ৰ হয়নি? শ্ৰীকৃষ্ণৰ জন্মদিনটো মানি ল'লোঁ বাৰু, মানুহ মৰিলে পবিত্ৰ মাহ হ'ব নেকি? শ্ৰীকৃষ্ণৰ জন্মদিন মানিলোঁ বাৰু, ঠিকে আছে। আৰু এই সিংহৰ যিটো আপোনাৰ নাম সিংহৰ এইটো মানি ল'লোঁ ভাদ মাহ, ঠিক আছে। তাতোকৈ এটা ডাঙৰ কথা আমাৰ মানুহে নকয়, সেইটো হ'ল এই মাহটোতে মহাভাগৱত পৰীক্ষিতৰ মৃত্যু হৈছে নৱমী, শুক্লা নৱমী। যিজনক শুকে ভাগৱত পঢ়ুৱাইছিলে সেই পৰীক্ষিতৰ মৃত্যু হৈছিলে। সেইকাৰণে ভাদ মাহটো পবিত্ৰ মাহ বুলি কয়। আৰু এই মাহটোত আচলতে নাম কীৰ্তন কৰিলে বা এই মাহটোত যদি কোনোবা মৃত্যু হয়, তেওঁ বৈকুণ্ঠলৈ যায় বুলি শাস্ত্ৰত লিখা আছে। গতিকে এই মাহটোক পালন কৰিবলৈ যাওঁতে সদাচাৰী হৈ সদাচাৰ থাকিব লাগিব, সাত্বিকতা থাকিব লাগিব, অন্তৰখন খোলা হ'ব লাগিব, ৰাগ দেশ দম্ভ দেশ কুচুত কপট নাথাকিব লাগিব। আৰু সেইটো ভাৱেৰে সৈতে যেতিয়া ইয়াত নাম ল'বলৈ আহিব তেতিয়া ক্ৰিয়া কৰিব, নহ'লে দিগদাৰ আছে। এই আগত আছে নহয়, সেইপিনে লাইন বহিলোঁ, এইপিনে লাইন বহিলোঁ, সেইখিনিতে নামাচাৰ্য বহিলে। নামাচাৰ্য কি নাম লগাই দিলে? যাদৱ মাধৱ উধাৰা বাপ, কতনো সহিব সংসাৰ তাপ। আমি বোৰে গালোঁ, নামাচাৰ্যই লগাই দিলে। কি বুলি ক'লে? যে হে যাদৱ, হে মাধৱ, পৃথিৱীত তাপ কিমান সহ্য কৰিম, আচলতে মোক উদ্ধাৰ কৰা, এইবুলি ঈশ্বৰক প্ৰাৰ্থনা কৰিলোঁ। কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ পাছত পৃথিৱীৰ তাপলৈ মনত পৰে জানো? তিনিটা তাপ, তিনি তাপে হুয়া সন্তাপিত, তিনিটা তাপ, আধি ভৌতিক তাপ। এতিয়া ভূমিকম্প এটা মাৰে যদি আমি গোটেইবোৰ লৰ নামাৰিমনে? আধি ভৌতিক। বিৰাট ধুমুহা এটা মাৰি যদি নামঘৰৰ টিংটো উঠাই নিয়ে, আমি ঘৰলৈ চব গুচি নাযামনে? আধি ভৌতিক তাপ। আধি ভৌতিক তাপৰ পৰা মানুহ ৰক্ষা পাবলৈ উপায় নাই। এতিয়া যদি এইখিনি বজ্ৰপাত এটা পৰে, বজ্ৰপাতটো পৰিলে এই ঘৰটো এৰি থৈ আহিলে, ল'ৰাটো থাকি আহিলে, মানুহজনী থাকি আহিলে, কি হৈছে যাওঁ ঘৰলৈ যাওঁ, লাগি গ'ল হুলস্থুল। আধি ভৌতিক। আধি জৈৱিক তাপ। বাঘে খাব, সিংহই খাব, সাপে খাব, এইবোৰে খাব, কিবা কিবি খাব। জীৱৰ পৰা যিটো তাপ আহে, জীৱ, এইখিনি যদি সাপ এডাল আহি নাচি ফুৰেহি, আপোনাক কোনোবা থাকিব নি ইয়াত? ইয়াত কোনোবা থাকিব নি? ভাল যদি চকৰি ফেটি সাপ এটা ইয়াত এইফালৰ পৰা সেইফালে, সেইফালৰ পৰা সেইফালে নাচি ফুৰে, কোনোবা থাকিব নি? বা কিবা কাৰণে যদি বাঘ এটা সোমাই আহে, নাথাকে। শেষৰটো তাপেই হ'ল সাংঘাতিক তাপ, সেইটো হ'ল আধ্যাত্মিক তাপ। আধ্যাত্মিক তাপ মানে হ'ল যে মই 84 লক্ষ জীৱন অতিক্ৰম কৰি মানুহৰ জন্ম পাইছোঁহি। 84 লক্ষ জোনী জাত হৈ মই আহি এইবাৰ মানুহ হৈছোঁহি। গতিকে যেতিয়া মানুহ হৈছোঁহি, গতিকে মই মানুহৰ কাম কৰি ইয়াৰ পৰা সংসাৰৰ পৰা বিদায় মাগিব পাৰোঁ নে নোৱাৰোঁ, এইটোৱে হ'ল আধ্যাত্মিক তাপ। 84 লক্ষ জীৱন মনুষ্য, কিন্তু ইয়াত যদি বেয়া কাম কৰি যায় বিপদ আছে। কিন্তু সেইটো আমাৰ নামঘোষাত লিখা আছে, মনুষ্য জন্মৰ কৰ্মে অনেক জনিত ফুৰি
বাৰে বাৰে ভমিলো অপাৰ কটনো ভুন দিলো নাহি পাৰ যে মনুষ্য জন্মত মানুহ হৈ মই যিবোৰ কাম কৰিলোঁ সেইবোৰত মোৰ বৰ কিবা হৈ গ'ল গতিকে আকৌ বাৰে বাৰে ভমিছোঁ অপাৰ কটনো ভুন দিছোঁ নাহি পাৰ কিমান ভুন দিছোঁ তাৰ পাৰ নাই ইবাৰ কৰোণা মই হে প্ৰভু মই আকৌ মানুহ হ'লোহি ইবাৰ কৰোণা মই শৰণে শৰণ ললোঁ নকৰিবা মোক পৰিহাৰ যে মোক আৰু এবাৰ তুমি নেৰিবা মই আকৌ মানুহ হ'লোহি মই আৰু কিমান জুনিজাত হ'ম জুনিজাত হৈ মোৰ সংসাৰ একদম ত্যক্ত হৈ গৈছে তেতিয়াৰ দিনত মানুহবোৰ জুনিজাত হয় আজি এতিয়া যদি প্ৰশ্ন সোধা যায় কিমান জুনিজাত সন্তান আছে সুন্তলীচিগাত জুনিজাত সন্তান নাই গৰ্ভজাত সন্তান আছে জুনিজাত সন্তান নাই অকণমান পেটটো বিষালে ফালি কেঁচুৱা উলিয়ালে আগতে কি আছিলে 3 দিন 4 দিন কষ্ট ভুগি থাকে ল'ৰা জন্ম দিবলৈ আৰু সেই যে কষ্ট ভুগি থাকে কষ্ট ভুগি থকা মাকজনীয়ে ল'ৰাটোলৈ যিটো চেনেহ এই পেটটো ফাটি উলিয়াই অনা পেটটো ফালি উলিয়াই অনা ল'ৰাটোলৈ সেইটো চেনেহ থাকিব নোৱাৰে সেইকাৰণে কথা এটা আছে যে সন্তানে সন্তাপ দিয়াই পুত্ৰই পালন কৰে আজি আপোনাক খবৰ দিলেহি যে আপোনাৰ ল'ৰাটো বাইকে সৈতে পৰি আছে ৰাস্তাত সন্তাপ আজি আপোনাক খবৰ দিলেহি যে আপোনাৰ ল'ৰাটোৱে মদ খাই ৰাস্তাত পৰি মানুহ মাৰিছে সন্তাপ আহি আপোনাৰ টেটুত চেপা মাৰি ধৰিছেহি যে মোক ভাল বাইক এখন লাগে বুলি আপোনাৰ টেটুত চেপা দিছেহি সন্তাপ হয়নে ভাতগাল সজাই থৈছে আহি পেলাই ঘাংকৈ দলিয়াই ইফালে পেলাই দিছে সন্তাপ আপুনি বিচনাত টোপনি যাব নোৱাৰে গতিকে এই সন্তানৰ পৰা সন্তাপ সেই সন্তানটোক পুত্ৰৰে পৰিৱৰ্তন কৰিব লাগিব তাক সংস্কাৰ দিব লাগিব তাক শিকাব লাগিব তাক ধৰ্মৰ কথা শিকাব লাগিব তাক চৰিত্ৰৰ কথা শিকাব লাগিব তাৰ সামাজিক মূল্যবোধৰ কথা শিকাব লাগিব তাক গোটেই বস্তুখিনি শিকাই এজন সংস্কাৰী মানুহ তৈয়াৰ কৰিব লাগিব তেতিয়াই সি আপোনাক পালিব নহ'লে ক'ত পালিব আপোনাক তেনেকুৱাতো আছে এইবোৰ এইখন মই এটা দিছিলোঁ 2,85,00,000 মানুহে বক্তৃতাটো চালে বক্তৃতাটো আছিল যে ল'ৰাটোৱে ঘৰ এটা সাজিছে 3 মহলীয়া হিত তাত নিয়ন্ত্ৰিত তাত কুকুৰটোলৈ ৰুম এটা আছে মাক বাপকলৈ ৰুম নাই সেইটো বহুত চলিলে কুকুৰটোলৈ ৰুম এটা আছে কিন্তু মাক বাপকলৈ ৰুম নাই মাক বাপকৰ আস্থাটো সিমানেই তেতিয়া কৃষ্ণক ৰুক্মিণীক বিয়া দিছিলে নহয় কৃষ্ণৰে দিওঁতে শশী প্ৰভাই খুব কান্দিছে ছোৱালী উলিয়াই দিওঁতে খুব কান্দিছে আৰু পঞ্চগোটি পুত্ৰ মাতে মাজে জীও একো খানি সন্মুখে জানিবা মোৰ জীও কাবও কৰিছোঁ হেৰা পালিবা গোসানী বিয়নী যেহেন আপোনাৰ জীও কলায়ে বোকায়ে তুলিলোহু দুখে ৰুক্মিণী শিশুমতী দিনে পঞ্চদোষ ক্ষমিবা বিয়নী কৰিছোঁ মই মিনতি ছোৱালী চমজাই দিওঁতে মাকে বুলি কান্দিছে এইটো আমাৰটো হয় আচ্ছা আজিকালি নাই বাৰু তেতিয়া কৃষ্ণ মাকে বিয়নীয়েকক ক'লে বিয়নী কি কান্দি মেলি আছাহে এইবোৰ কান্দিব নালাগে নহয় তোমাৰ এখে যি জোঁৱাই তোমাৰ এখে ঘৰ তুমিহে আপোন হৈবা আমি হৈব পৰ কথাটো বুজি পাইছেনে তোমাৰ এখে যি জোঁৱাই তোমাৰ এখে ঘৰ তুমিহে আপোন হৈবা আমি হৈব পৰ আমি দৰাৰ মাক ক'ৰবাতে থাকিম তুমিহে আপোন হ'বা সেইকাৰণে এতিয়া দৰা বা ঘৈণীয়েকৰ মাক বাপেকক মা দেউতা বুলি কয় নিজৰ মাক বাপেকক কি বুলি কয় বুঢ়া বুঢ়ী বুলি কয় বুঢ়া বুঢ়ী বুলি কয় গতিকে তুমিহে আপোন হৈবা আমি হৈব পৰ এই যিটো পদ্ধতি চলি আছে এতিয়া সমাজখন কেনেকৈ বদলি গৈছে এতিয়া
সমাজখন বদলি যাবলৈ আৰু কোনো উপায় নাই এতিয়া। সমাজ একদম চূড়ান্ত ৰূপত বদলি গ'ল। সমাজ বদলি হৈ আমি পুৰণি যিবোৰ মানুহ, এই পুৰণি মানুহবোৰ থাকিবলৈ ঠাই নাইকিয়া হৈ গ'ল। এতিয়া আৰু এটা কথা ওলাইছে নহয়, ডাঙৰ কথা সেইটো। সেই কথাটো আপোনালোকৰ ফালে হৈছে নাই ক'ব নোৱাৰি, এইফালে হৈছে। একে ঘৰৰ পৰা দুজনী বোৱাৰী পলাই গৈছে। সেইবোৰ কি হৈছে? কিহৰ কাৰণে? খাবলৈ নাপাই গৈছে? নহয়। পিন্ধিবলৈ নাপাই গৈছে? নহয়। পকা ঘৰ নাই কাৰণে গৈছে? নহয়। কিহৰ কাৰণে গৈছে? সতি সন্ততি নাই কাৰণে গৈছে? নহয়। কিহৰ কাৰণে গৈছে? চাৰিত্ৰিক যিটো দুৰ্বলতা, চাৰিত্ৰিক যিটো স্খলন, এই স্খলনটোৰ কাৰণে তেওঁলোকে সেইটো কামত লিপ্ত হৈছে। সেইটো আদৰ্শ হ'ব নোৱাৰে, সেইটো গৰিহণাৰ যোগ্য, সেইটো গৰিহণা দিব লাগে। গতিকে সমাজখন ঠিককৈ ৰাখিবলৈ আৰু এটা কথা আপোনালোকক মই কৈ থলোঁ দেই, ব্যৱসায়ৰ কাৰণে যে এটা বস্তু উলিয়াইছে, এইটো বৃদ্ধ আশ্ৰম। বৃদ্ধ আশ্ৰম সেইটো ব্যৱসায়। আমাৰ সংস্কৃতিত বৃদ্ধ আশ্ৰম নাই। আমাৰ মাক বাপেকে নোৱাৰিলে ভাৰ পাতি লৈ ফুৰা উদাহৰণহে আছে। আমাৰ মাক বাপেকে নোৱাৰিলে ভালকৈ তেওঁলোকক সেৱা শুশ্ৰূষা কৰা কথাহে আছে। এইটো পালিব নোৱাৰি বৃদ্ধ আশ্ৰমত থৈ আহোঁগৈ বুলি গোটেই ভাগৱত দিয়ক, ভাগৱতে নাই কোৱা। ভাগৱতে সেইটো কোৱা নাই। যদি ভাগৱতকে সাক্ষী কৰি আমি চলি আছোঁ, তেতিয়াহ'লে ভাগৱতে সেইটো আমাক কোৱা নাই। ভাগৱতে কিছুমান বিসংগতিপূৰ্ণ কথা কৈছে, কিন্তু এইটো কথা কোৱা নাই। ভাগৱতে কৈছে যে আমি এতিয়া ভকতি কৰিবই নালাগে। আমিতো ভকতি কৰিবই নালাগে। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য এই তিনি জাতি নুশুনিবে কৃষ্ণৰ কথা কাণ পাতি। নুশুনে, আজিকালি নুশুনে নহয়, এইবোৰ নুশুনে। কৈবৰ্ত অন্তৰ্য আৰু বৈশ্যগণ ঈশ্বৰৰ কথা শুনি থাকে সৰ্বক্ষণ। অন্তৰ্জাতিসকল, কৈবৰ্তসকল, যিবোৰ বৈশ্য আছিলে, যিবোৰ মানুহ, সেই মানুহবোৰে ভকতি কৰিব এতিয়া। আমাৰবোৰৰ মাজত এতিয়া ভকতি নাই। আমাৰবোৰৰ মাজত ভকতি নাই মানে কিয়? আমাৰ বিশ্লেষণটো বেছি হৈ গ'ল, বেছি বিশ্লেষণ হৈ গ'ল। এতিয়া দশম স্কন্ধটোকে যদি আপুনি বিশ্লেষণ কৰে, ঢেৰ বস্তু ওলাব, ঢেৰ কিবা উলিয়াব। এইটো আপোনাৰ ইঙলা, এইটো পিঙলা, এইটো সুষমা, ঢেৰ তেনেকুৱা ব্যাখ্যা কিছুমান উলিয়াব। কিন্তু কথাটোতো বাস্তৱ কথা। তাত ইঙলা পিঙলা সুষমাৰ কথা নাই। ইঙলা পিঙলা সুষমাটো হ'ল একদম আধ্যাত্মিকৰ চূড়ান্ত পৰ্যায়। সেইটো পৰ্যায়লৈতো এইখন যোৱাগৈ নাই, এইটো যোৱা নাই। গতিকে এইটো বাস্তৱ কথা এটা। সেইকাৰণে এই কথাখিনি আচলতে পঢ়োঁতেও অলপমান মন কৰিব লাগে। আৰু এই কিতাপবোৰো সৰ্বনাশ কৰিব। এতিয়া ভাগৱত বহুত আছে নহয়। এইখন কাৰ গাইছে? দত্ত বৰুৱা গাইছে। হয়নাথ দত্ত বৰুৱাখন গাইছে, সেইখন বেয়া নহয় বাৰু। কেশৱানন্দ বুলি এজনৰ এখন আছে। হয়নাৰায়ণ দত্ত বৰুৱাত নিমিনৱ সম্বাদ নাই, কেশৱানন্দৰ নিমিনৱ সম্বাদ আছে। তাৰপাছত আছে নবীন শৰ্মা বুলি এখন, সেইখনত এইবোৰ অকণ দাস গজেন্দ্ৰ যুদ্ধখন কিমান ডাঙৰ যুদ্ধ, চতুৰ্থ স্কন্ধৰ। সেইখনত কিমান আধ্যাত্মিক কথা আছে। তাত কেইটামান লাইন লিখি সেইখন সামৰিছে। বিষ্ণু পুৰাণ, আমাৰ সকলো ধৰ্মৰ একদম মূল গ্ৰন্থখনে হ'ল বিষ্ণু পুৰাণ। সেই বিষ্ণু পুৰাণে যিটো কয় আমি সেইটোকে মানিব লাগে। হৰিবংশ বুলি এখন আছে। এতিয়া হৰিবংশই কয় শাওণত অষ্টমী পাতিবা, আমাক ভাগৱতে কয় ভাদত অষ্টমী পাতিবা। গতিকে শাস্ত্ৰবিলাকৰো কোনো মত নাই। অনেক শাস্ত্ৰৰ ভিন্ন মত, কেৱে তাৰ নপাৱন্ত তত, ব্ৰহ্মা হৰে নপাৱন্ত পাৰ, মনুষ্যে বুজিবে কিবা তাৰ। যে ভাগৱতৰ শাস্ত্ৰৰ সীমা নাই। গতিকে আচলতে কথা হ'ল বুদ্ধিক হতস্থ কৰিয়া আপোন আত্মাক জানে নিশ্চয়। মূল বস্তুটো হ'ল বুদ্ধিক হতস্থ কৰক।
আত্মাক সতেষ্ট কৰক আৰু সেই আত্মাতে ঈশ্বৰক বিচাৰক। আপুনি কৈছে এইটো মোৰ ল'ৰা, ক'ত পালে আপুনি ল'ৰাটো? আপুনি ক'ত পালে ল'ৰাটো? যদি আপোনাৰ ল'ৰা, আপুনি থাকোঁতে ল'ৰাটো কোনে মাৰি নিব পাৰেহে, কিন্তু সিটো মৰি গৈছে। অপাৰ সংসাৰৰ নাও ডুবু ডুবু পাই, আপুনি আচন্ত পিতৃ পুত্ৰ মৰি যায়। কোনে নিলে সেইটো? গতিকে আমি ওপৰতে কিছুমান কৰোঁ, ৰোগীজনে ঔষধত লয় হৰণ, ঔষধৰ সমে দেখা তাহাৰ মৰণ। নৌকাত হৰণ লয় মজিয়া সাগৰে, নৌকা সমে দেখা সাগৰতে মজি মৰে। কামাতুৰ স্ত্ৰীকৰ স্বামীয়ে লয় হৰণ, এহিমতে ঈশ্বৰক নলৱে হৰণ। দুখ এৰাই বাক মাত্ৰ কৰয় যতন, বৃথা কৰয় যতন। ঈশ্বৰক সেইটো আস্থাৰে সৈতে নধৰে। দ্ৰৌপদী বস্ত্ৰহৰণ হওঁতে কি কৈছিলে? কৃষ্ণই দ্ৰৌপদীক ধৰি, দ্ৰৌপদীয়ে কৃষ্ণক সুধিছে যে মোৰ বস্ত্ৰহৰণ কৰোঁতে তোমাক ইমান মাতিলোঁ, তুমি মোৰ ওচৰত নাহিলে? তেতিয়া কৃষ্ণই ক'লে তুমিতো মোক মতা নাই, তুমি তোমাৰ গাৰ কাপোৰখন যিমান টানকৈ ধৰি আছা সিমানটো হেঁপাহে মোক মতা নাই তুমি। তথাপি তোমাৰ লাজটো নিবাৰণ হ'ব নিমিত্তে মই তোমাক কাপোৰ দিলোঁ। গতিকে এই যিটো বৈষ্ণৱ মাৰ্গ, এই বৈষ্ণৱ মাৰ্গটো তেনেকুৱা এটা মাৰ্গ। যেতিয়া অশ্বত্থামাই দ্ৰৌপদীৰ ল'ৰা 5টা কাটি লৈ আহিলে, দ্ৰৌপদী বেজাৰত শেষ নাই, ইমান বেজাৰ লাগিছে। তেতিয়া অৰ্জুনে ক'লে যে মই অশ্বত্থামাৰ মূৰটো কাটি আনোগৈ, তুমি ৰ'বা খন্তেক। তাৰপৰা ধৰি আনিলেগৈ অশ্বত্থামাক। দ্ৰৌপদীয়ে ক'লে যে ইয়াক মেলি দিয়া, মেলি দিয়া, মেলি দিয়া, মেলি দিয়া, মেলি দিয়া। কেলে? বোলে মই যিটো পুত্ৰ সন্তাপ পাইছোঁ এইটো মই বুজিছোঁ, ইয়াক হত্যা কৰিলে গৌতমীও সেই একেটাই সন্তাপ পাব, তেওঁক সেইটো সন্তাপ দিয়াত মই নাই। গতিকে তেওঁক মুকলি কৰি দিয়া। সেইটোৱেই হ'ল বৈষ্ণৱ দৰ্শন, সেইটোৱেই হ'ল বৈষ্ণৱৰ আচল কথা। আচল মাৰিলেও কাটিহাৰ নকৰে দুনাই, ঈশ্বৰকে সঁচা মানি থাকে সৰ্বদাই। গতিকে ঈশ্বৰৰ ইচ্ছা, আমি মানুহ হৈ আছোঁ। ঈশ্বৰৰ ইচ্ছা আজি বৰষুণ অহা নাই, ঈশ্বৰৰ ইচ্ছা ধুমুহা অহা নাই, ঈশ্বৰৰ ইচ্ছা বজ্ৰপাত অহা নাই। সেইকাৰণে অৰ্জুনক কথাবোৰ কৈ লাষ্টত অৰ্জুনে কি ধৰিলেগৈ যে আকাশত যে চন্দ্ৰ সূৰ্যবোৰ আছে এইবোৰ কোনে কৰিছে? আকাশত যে চন্দ্ৰ সূৰ্যবোৰ আছে এইবোৰ কোনে কৰিছে? তেতিয়া কৃষ্ণ বিমত পৰি ক'লে যে তুমি আমি আদি হবে প্ৰকৃতিৰ বৈশ্য, প্ৰকৃতি কৰাৱে যিটো হৈবেক অৱশ্য। যে মই কি ঈশ্বৰ? মই ঈশ্বৰৰ প্ৰকৃতিৰ ওপৰত ঈশ্বৰ নহয়, মই প্ৰকৃতিৰ ওপৰত ঈশ্বৰ নহয়। প্ৰকৃতিৰ যি ইচ্ছা সেই ইচ্ছা চলি যাব, মই প্ৰকৃতিৰ ওপৰত ঈশ্বৰ নহয়। গতিকে তুমি আমি আদি হবে প্ৰকৃতিৰ বৈশ্য, প্ৰকৃতি কৰাৱে যিটো হৈবেক অৱশ্য। গতিকে প্ৰকৃতিয়ে যিটো কৰে, আপুনি জন্ম হৈছে, ল'ৰাটো গৰ্ভত থিতি হৈছে, প্ৰকৃতিৰ নিয়মহি জন্ম হ'ব লাগে, প্ৰকৃতিৰ নিয়মহি কেৰেহুৱা হ'ব লাগে, প্ৰকৃতিৰ নিয়মহি ডেকা হ'ব লাগে, প্ৰকৃতিৰ নিয়মহি বিয়া বাৰু সংসাৰ পাতি ল'ৰা ছোৱালী জন্ম দিব লাগে, প্ৰকৃতিৰ নিয়মহি বৃদ্ধ হ'ব লাগে, প্ৰকৃতিৰ নিয়মহি মৰিব লাগে। তাত ঈশ্বৰৰ কোনো সম্পৰ্ক নাই, ঈশ্বৰৰ একো সম্পৰ্ক নাই। ঈশ্বৰৰ সম্পৰ্কটো হ'ল আপোনাৰ আত্মাৰ লগত। আপোনাৰ আত্মাটো আচলতে ঈশ্বৰত কিমান সমৰ্পিত হৈছে, ঈশ্বৰৰ লগত সম্পৰ্কটো সেইটোৱে। সেইটোকে ইয়াত কৈছে যে এই ডাঙৰ বাক্যটা তাত লিখিছে, কটাক্ষে কাটিলে কি বধ নালাগয়, অস্ত্ৰে কাটিলেহে কটা। এই গোপীজনী কৃষ্ণই কিবা কিবি কলত তাই কৈছে যে কটাক্ষে কাটিলে কি বধ নালাগয়, মানে কাট মাৰি কথা ক'লে কি বধ নালাগে নেকি? অস্ত্ৰে কাটিলেহে কটা নেকি? গোপীয়ে কৈছে যে কাট মাৰি মোৰ হৃদয়ত আঘাত দি কোৱা কথাটোৱে হ'লে মোক বধ কৰা নহয় নেকি? অস্ত্ৰে কাটিলেহে কটা নেকি?
সেইকাৰণে আপোনাৰ হৃদয়ত যিহেতুকে ভগৱান আছে, মোৰ হৃদয়তো ভগৱান আছে বুলি আপুনি বিশ্বাস কৰক। আপোনাক মাৰটো মাৰিলে আপুনি যে দুখ পায়, সেই একেটা দুখকে মোক মাৰিলে বোলে মই দুখ পাম, সেইটো উপলব্ধি কৰক। আপোনাৰ ভোক লাগিলে পেটত পুৰণি উঠে, মোৰ ভোক লাগিলে বোলে পেটত পুৰণি উঠে, সেইটো উপলব্ধি কৰক। আপোনাৰ ঘৰত কোনোবা ঢুকালে আপোনাৰ যিটো বেজাৰ লাগে, আনৰ ঘৰত কোনোবাজন ঢুকালেও সেই একেটা বেজাৰে লাগিছে বুলি আপুনি উপলব্ধি কৰক। সেইটোৱেই হ'ল মানৱতাবাদ, সেইটোৱেই হ'ল গীতাৰ দৰ্শন, সেইটোৱেই হ'ল আচল ভকতি। ইদৰে ভকতি বুলিতো একো বস্তু নাই। ক'ত আছে ভকতি বুলি? কিবা বস্তু আছে নেকি? ভকতি বুলি বোলে কিনি অনা কিমান ল'ব, মই খাই দিওঁ হৈ যাব, সেইটোতো বস্তুটো নহয়, সেইটোতো নহয়। এতিয়াতো ঈশ্বৰক দেখিবলৈ দিয়া নাই নহয়, ঈশ্বৰক ভজিবলৈহে দিছে। ঈশ্বৰক পাবলৈ দিয়া নাই, ঈশ্বৰক ভজিবলৈ দিছে। যে তুমি ভজনা কৰা, ঈশ্বৰক নোপোৱা। তুমি ক'ত পাবা? কলি যুগত এতিয়া ঈশ্বৰক পাবলৈ নাই নহয়, ঈশ্বৰক নোপোৱা। ঈশ্বৰক ক'ত পাবা? সন্তৰ সংগত পাবা। সন্তৰ সংগত, ভকতৰ সংগত ঈশ্বৰক পাবা। আৰু সেই ভকতৰ সংগত মই নিজে থাকোঁ। সেইকাৰণে আপুনি এটা সকাম এটা পাতিছে যেনিবা, 5জন ভকত মাতিলে, আপুনি ভাবিলে যে এইজন গৰু চোৰ, এইজন জেওৰা চোৰ, এইজন হাঁহ চোৰ, এইজন ধান চোৰ, আৰু এইজন জেওৰা চোৰ। ভকত কাক মাতিলে? হাঁহ চোৰ, গৰু চোৰ, জেওৰা চোৰ, ধান চোৰহে মাতিলে। আপুনি ভকত কাক মাতিলে? কাক মাতিলে ভকত? ডাঙৰ কথা এইটো। গতিকে শাস্ত্ৰই এটা উপায় দিছে যে ভকততে ঈশ্বৰৰ মূৰ্তি দেখিবা সাক্ষাৎ। এই যে চোৰ হ'লেও যে মানুহখিনি মাতি আনিছে, তেওঁলোকক আপুনি ঈশ্বৰ সাক্ষাৎ ভগৱান বুলি জ্ঞান কৰক, আৰু সাক্ষাৎ ভগৱান বুলি তেওঁ সেৱা কৰক। তেতিয়া আপোনাৰ উন্নতি হ'ব আৰু আপোনাৰ শৃংখলা হ'ব। বৰ দীঘলীয়া নকৰোঁ।